বৰ ঠাণ্ডা লাগিছে দেই সঁচাকে ইমান কুঁৱলী পৰিছে একদম বৰফ বৰফ যেনে দেখা হৈছে গোটেইখন চাচোন বাৰু তাকেইতো মোৰ গৰুজনীহে বেয়া লাগিছে পাই গাভিনী গৰুজনী আজি জগু কালি জগু হৈ আছে কিমান চাগে ঠাণ্ডা পাইছে মই পথাৰত নৰা কটা ভাগতে থাকিলে আপোনাক কৈ নোৱাৰিলো আৰু কাইলৈ মই নিজে লৈ আহিমগে গৰুজনীক শুবলৈ দিব লাগিব কিমান চাগে ঠাণ্ডা পাইছে আইও আনি দিম দিয়া কাইলৈ মই আৰু নৰাবোৰ ইমান গধুৰো নহয় তুমি আনো বুলিলে আনিবও পাৰা মুনুকণকে চুনুকণকে লৈ যাবা সিহঁতিও আনিব অলপ অলপ এই ইহঁতক নিলে আকৌ তেল ফাটে নহয় যিখন দৌৰা-দৌৰি কৰে পথাৰৰ আলিত লুটি খাই পৰে বুলি ভয় লাগে নপৰে পৰিলেও পৰিব অকণমান দুখ চুখ পাবও লাগে ইমান আলাসত ডাঙৰ কৰিলেও বেয়া আমি আগতে পৰি ধৰি আঁঠু ফাটি যায় ভৰি ফুলি থাকে দুখ পায় ক'তা একো নাই ঠিকে আছো দেখোন তাকে এইটোৱে কৰিব লাগিব কাইলৈ আনিব লাগিব আপোনাৰ সময় নাই বাৰু অফিচৰ পৰা আহি দেৰিও হয় এতিয়া সেই গৰুজনীক ভালকৈ খাবলৈও দিব লাগিব এতিয়া পোৱালিও হ'ব গাখীৰকণ ওলালে বাৰু ৰক্ষা দেই কিনা গাখীৰৰ চাহকণ খায়ো ভাল নালাগে গৰু গাখীৰ একদম ঘৰৰ একদম গাখীৰকণে যিটো ভাল লাগে চাহ খাই মোৰ গেছ হৈ যায় আকৌ সেই কিনা গাখীৰবোৰ খালে মানে গৰু গাখীৰ ঘৰৰ হ'লে মানে খাম আৰু গাখীৰ চাহ খাবলৈ এৰিছিলোঁ ভয়তে এইবাৰ যে পিকনিক চিকনিকো যোৱা নহ'ল বিহুৱে পালেহি বজাৰকেইটা কৰি দিব আকৌ দেই সোনকালে কৰি দিব নহ'লে আকৌ মূৰামূৰি হয়গে এই ৰবা পিকনিক বিহু পিছতে যাম আৰু যোৱাটো যাব লাগিব এপাক হয় কি কয় প্ৰফুল্লহঁতেও কৈ আছে ভনহঁতেও কৈ আছে পহিলা জানুৱাৰীতে বা প্ৰথম কেইদিনতে ভাল লাগে পিছত আৰু কি যাব বা সেইবোৰ বাদ দিয়ক মই আপোনাক লিষ্টখন দি দিম হোৱাটছএপত আপুনি কাইলৈ অফিচৰ পৰা আহোঁতে বজাৰকেইটা কৰি আনিব মই সেই বৰা চাউল সলনিলে আনিম বুলি ভাবিছোঁ আমাৰ বৰা চাউলবোৰ আঠাই নাই নুকুটাওঁ সেইকাৰণে এইবাৰ থাকক বিকি দিম এই কি কয় টংকেশ্বৰীহঁতৰ বৰা চাউলকেইটা কি আঠা ঐ বৰ ভাল লাগে আৰু পিঠাকেইটা খাই অকণমান চাই চিতি দিবা দেই দৰমহা শেষেই হ'ল মোৰ 10 তাৰিখ হৈছেহে দৰমহা শেষেই নে শেষেই EMI মাৰিলোঁ যিকেইটকা আছে আকৌ এটা ইটো লোনৰ পাৰ্চনেল লোনটো ভাগৰ মাৰিবলৈ আছে আকৌ আমাৰ কলিমা এজনীয়ে এতিয়া কি পোৱালি দিয়ে গাখীৰ ওলাব বাৰু এজনী হাইব্ৰিডৰ গৰু নহয় বেছি ওলালে বিকি দিবা এপোৱা দুপোৱামান পইচা পাবা ইছৰাবচোন ঘৰতে খাবলৈ নোজোৰে বেছিকৈ ওলালে বিকিব লাগিব বাৰু কিন্তু বিকিলেও কি হ'ব আমাৰ গাঁৱৰ মানুহে পইচা নিদিয়ে আকৌ নি পেলাই কম বেছ কৰি থাকিব কেতিয়াবা দিব কেতিয়াবা নিদিব সেইকাৰণে বিকিবলৈ মন নাযায় তাতকৈ ভাল বোলো দৈ আৰু এই কি কয় পনীৰ বনাই পেলাই বিকিম ডাইৰেক্ট হোটেলত দি থৈ আহিমগৈ গগনৰ বিকি দিব মিঠা দৈ পনীৰ সেইবিলাকে বিক্ৰী হয় দামো পোৱা যায় শুনিছা নাই কচোন কি কবি বোলে আলু কচুবোৰ আজি খানোগে ব'লক আপোনাৰ কামো নাই নহয় সেইসোপা বিকিলে কিবা এটা পাম আৰু এইবোৰ ৰঙা আলু মিঠা আলু এইবোৰ সেই মাঘ বিহুতে নিবিকিলে পিছত মানুহে নেখায়ো এতিয়াহে দাম পাম কাঠ আলু সেই মানুহে খুব কিনে সেই মাঘ বিহুত খায়ো আকৌ খাব পায় ৰচোন চাহকণ খাই ল'বলৈ দে একো এটা বনাব পৰা নাই বিহু বুলি বিহু পালেহিয়ে দুদিন আছে মাজত বোলে সেই তিলপিঠা কেইটামানকে বনাওঁ খালি লাল চাহ কাপ দিছ ৰাতিপুৱাই কলিজা কোলা পৰিবলৈ সেই ক'ৰ পৰা বনাওঁ বাৰু বজাৰ চজাৰ একো কৰাই নাই তিল পিঠা বনা বুলি ক'লে নহ'ব নহয় তিল লাগিব গুড় লাগিব খৰি লাগিব খৰিও নাই যিখন কষ্টত ভাত পানী বনাই খুৱাইছোঁ বৰা চাউলকেইটা ঘৰত আছে সেইকেইটা খুন্দিবলৈও সময় পোৱা নাই মই আনি দিম আজি তিল কেইটামান বনাবি খালি চাহ নিদিবি মোক ৰাতিপুৱাই মোৰ মগজটো বেয়া হৈ যায় বৰ একেবাৰে লাট গভমেণ্টটো আনি দিব আকৌ ঘৰত বস্তু বজাৰ কৰি দিলে মই মাইকী মানুহজনী সুবিধা পাওঁ একো এটা বজাৰো নকৰে আকৌ লাগিও আকৌ ভালকৈ খাবলৈ চাহকাপ খাই লওঁ দুইটা গৈ পেলাই সেই আলু কচুবোৰকে খানোগে কাইলৈ বজাৰত গৈ বিকি থৈ আহিবগৈ লাগিব কেইটামান ঘৰলৈ থ'ব আৰু কাকো এনেই দিবলৈ দৰকাৰ নাই দেই মই কৈ দিছোঁ আমি হ'লে চবকে কিবা এটা হেৰি কৰিলে দিওঁ কোনোবাই আমাক দিয়ে নে ফ্ৰীতে কিবা এটা বোলে দুখীয়া মানুহ খাবি ল বুলি গোটাই হাঁহ মুৰ্গী পাৰ মাৰি খায় অকণমান নিদিয়েও গোন্ধ লৈ থাকিব লাগে আমাৰ হ'লে খেতিৰ ওপৰত চবৰে চকু দিবিচোন টংকেশ্বৰী তাৰপৰা ভালকৈ পইচাও নিদিয়ে বজাৰত দাম পাওঁ ন তাৰপৰা ঘৰতে দিলে মানে আকৌ ঘৰুৱা বুলি চিনাকি বুলি 10 টকা 20 টকা কমাতে বহুত লছ হৈ যায় এইবাৰ চাব বাৰু ককাই ভাইভকো মই দিবলৈ নিদিওঁ দিলে চাপ একদম জেং হ'ব কিন্তু ঘৰত সৌভাইটিক দুটামান দি দিম আৰু সি কেতিয়াবা হাঁহ যাব আনিবলৈ পইচা দিয়ে নহয় এনেই দিয়ে হাঁহ যাব আনিবলৈ পইচা আপুনি যে খাটি দিয়েগে এবেলা কিবা এটা কাম থাকিলে যে ককাই দিওঁ যাবচোনকে মাতে তাৰপৰা যে চাকন খুৱাই পঠিয়াই দিয়ে সেইবোৰ পাহৰি যায় সেইবোৰ হাজিৰা কিনে আহিছে সেইকাৰণে আনি দিয়ে আৰু কেতিয়াবা সেইবোৰ নহ'ব দেই এইবেলি কাকো দান দিয়া নহ'ব নিদিয়া নহ'ব মই কৈ দিলোঁ নবকিবিচোন নিদো কাকো নিদো তয়ে ভাগ কৰিবি তয়ে বিকিবি মই খান্দিহে দিম ব'ল এতিয়া যাওঁ চাব আকৌ মনে দিবলৈ হ'লে মইতো খবৰ পামেই আমাৰ খেতি বঢ়িয়া হৈছে দেই ভগৱানৰ কৃপাত ভাল হৈছে বাৰু আলুখিনিও পোকে চোকে ইমান নধৰিলে আৰু ডাঙৰ একদম ধুনীয়া ওলাইছে মানুহে কিনিবই সোনকালে নি পেলাই বিকি থৈ আহিবগে আগত নিলে আগত বিকি হ'ব বিহুলে মাত্ৰ মাজত 2টা দিন কেইটামান ভাল চাই আমাৰ ঘৰত ৰাখি ল'ম আৰু খালে বৰ ভাল মিঠা আমাক খায়ো ভাল লাগে চাহৰ লগতো খাব পাৰি জলপানৰ লগতো খাব পাৰি শাকত দিও খাব পাৰি দাইলত দিও খাব পাৰি ভাজি বনাইও খাব পাৰি বৰ ভাল আৰু এইবাৰ আলু নিকিনিলেও হ'ব নেকি কেইমাহমান তাকে গোটেইখিনি খান্দো নে কি বাৰু ভালমানখিনি ওলালে অৱশ্যে নেখান্দিলেও কিবা এন্দুৰে চেন্দুৰে খাই পেলাব খান্দিয়ে পেলাওঁ ভাগৰো লাগিছে কেলৈ চাহ তাহকণ লৈ নাহিলি কেলৈ বাৰু ৰ'ব জীয়াৰক কৈ থৈ আহিছিলোঁ বোলো চাহকণ লৈ যাবি এতিয়ালৈকে অহাই নাই কি জানো কৈ থাকে বৰ এলেহুৰী ইহঁতকেইজনী এতিয়া যিহঁতক শিকা দেই সৰুৱা কামবোৰ পিছত দিগদাৰ হ'ব শিকাইছোঁ এতিয়া নিশিকিলে কি কৰিম এই সোপা এতিয়া নিবি কেনেকৈ ঘৰলৈ এই ডাং মাৰিয়ে লৈ যাম আলু বস্তাটো আপুনি মূৰতে ল'ব ৰঙা আলু বাকচটো মই ল'ম হৈ যাব বজাৰত ৰেটটো কিমান চলি আছে জানো এই অকণমান বেছিকৈ ক'ব মানুহে এনেও কমাবই নহয় 10-20 টকা
সেইটোও হয় পিছে বেপাৰীক বিকিলেও লছ হয় নহয় সিহঁতি আকৌ লাভ খাবলৈ কমকৈ দিয়ে বজাৰলৈ গ'লেও আকৌ দিনটো বহি থাকিব লাগিব নহ'লে তই লৈ যাবি নেকি বজাৰলৈ মই কামলৈও যাবলৈ আছে দুদিন কাম কৰিলেও অন্ততঃ হাঁহ মাংস পইচাটো ওলাব হাঁহৰো যিখন দাম হ'ল 700 টকা কেজি পালেগৈ গোটা হাঁহ আনিতো খাবই নোৱাৰি 1 কেজি মাংসও নোলাই দামো ভৰিব লাগিব আকৌ কটা চিঙা জেমেলা আছেই অন্ততঃ 1 কেজি কিনি আনিলে মাংসৰ দাম ভৰিলেও মাংসই আহিব মই যদি বজাৰত গৈ বহি থাকোঁ পিঠা কোনে বনাব পিছত আকৌ নক'ব ৰাতিপুৱা খালি চাহ গুড়ে হাতি দিলি বুলি ছোৱালীকেইজনীক কবি পিঠাগুড়িকেইটা খুন্দি থ'ব নোৱাৰে নেকি তই ৰাতি আহি ভাজিবি যিহঁতে কৰিলে ভালেই আছিলে ঢেঁকীত হাত খুন্দি মৰিব সেইকাৰণে কৈছিলোঁ মিক্সি এটা আনি দিবলৈ শিকা ইহঁতক ঢেঁকীটো দিবলৈ জানিলে কিহৰ অসমীয়া ছোৱালী যিহঁতে আগতে ক'বচোন মোৰ আগত কৈ লাভ নাই নহয় সিহঁতক আৰু সৰুৰ পৰা বেছি আলু খোৱা কৰি মূৰৰ ওপৰত বহাই এতিয়া বেয়া কৰিলে নিজে এতিয়া মোক দুখ দি কিনে হ'ব বাৰু হ'ব দে ময়ে বজাৰলৈ লৈ যাম তই ঘৰতে থাকিবি কামৰ পৰা অকণমান সোনকালে আহি পিছবেলা পৰত লৈ যাম হ'ব এতিয়া লেকচাৰ বন্ধ কৰ বুটল এইবোৰ খান্দি থোৱাবোৰ বুটলিয়ে আছোঁ দেখোন আপুনি খান্দকচোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল আয়ো দেহি নতুন বছৰতে আমাৰ গৰু পোৱালি এটা আহিলে ঈশ্বৰ বগা গোটেইটো পাই ঠাণ্ডাহে লাগিব হ'বলা গাতে কাপোৰখন দি থওঁ মা চাবা দেই চাবা আগতে এবাৰ দেউতাক লঠিয়াই থৈছে কিন্তু আগৰ পোৱালিটো দিওঁতে বেজি ল'ব লগা হৈ গ'লগৈ আকৌ এই ৰ হুলস্থুল নকৰ তই আকৌ চুবলৈ নাযাবি দেই লঠিয়ালে ক'ৰবাত পৰিবি গেলা মই এনেও নাযাওঁ মই দূৰতে ৰৈ আছোঁ মই চাবলৈহে আহিলোঁ ইমান ধুনীয়া পোৱালিটো মাছ নাথাকিলেহে চুম মই ইয়াক মই নাম এটা দিছোঁ দেই বগাই ইমান বগা সেইকাৰণে তাৰ নামটো বগাই মুনুকণ পোৱালিটো মাইকী পোৱালিহে তই যে মতা মানুহৰ নাম দিলি বগাই হে হয় নি তেনেহ'লে বগীমাই হ'বতো বগাৰ কাৰণে বগীমাই বগীমাই ঠিক আছে ফেহু নিখিওৱা নে কিৰাম ৰ অকণমান ঠান ঠিক কৰি লৈছোঁ আকৌ মগটো আনোগৈ যাওঁ মই যে ফেহু খাই ইমান ভাল পাওঁ নহয় কিমান দিনৰ মূৰত আমাৰ ঘৰত আকৌ গৰু পোৱালি জন্ম হৈছে 2 বছৰমানৰ পিছত চাগে 2 বছৰমানৰ পিছত মই বগীমাইক ঘাঁহ বন আনি খুৱাম আজি দেওবাৰ নহয় ভালেই হ'ল মই তাইৰ কাৰণে কিবা কিবি খাব পৰা ঘাঁহ বন বিচাৰি যাওঁ তুমি ফেহু হ'লে মানে মোক চমাই দিবা তই য'ত ত'ত নোসোমাবি আকৌ সেইবুলি আগফালৰ ফুলনিখনৰ পৰাই অলপ উঘালি আনকৈ যা কিবা কিবি গজি আছে নহয় য'ত ত'ত সোমালে আকৌ হাত চাপ ওলাব হ'ব মা শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নাৰায়ণ বাসুদেৱা পাপা মাৰে তিল পিঠা বনাই আছে 2টামান লৈ আগেচোন যা মায়ে সেয়া তিল পিঠা খাবলৈ নিদিয়ে সেয়া হেনো গোটৰ হৈ পেলাই বনাইছে ভোগালী মেলাত বিকিবলৈ হিচাপ কৰি নিব লাগিব বোলে 100টা বনাবলৈ দিছা 100টাই হ'ব লাগিব বাহিলেহে দিব হেনো বিহুকো বেপাৰ কৰি পেলাই ঘৰত খাবলৈ বনোৱা নাই আকৌ বিকিবলৈ বনাইছে যা 2টা লৈ আগে মই নাযাওঁ দেই গালি পাৰিব এতিয়া পিঠা বনোৱা উমান লৈ কাৰোবাৰ ঘৰত চাহ খাবলৈ জোপ ল'বগৈ লাগিব দেখিছোঁ পাপা এইবাৰ আমাৰ মেজি কি হ'ব খৰি চৰি দেখোন একো গোটোৱাই নাই একেলগে ৰাইজৰ লগতে খাম চান্দা তুলিব নহয় চান্দাটো দি দিম আজি ৰাজহুৱা মিটিং হোৱা কথা খৰি চৰি লগে ভাগে ফালিম আৰু কিন্তু পাপা ৰাজহুৱা খানাত আকৌ হাঁহ মাংস 2 পিচ আৰু কোমোৰা আলুহে এগাল পৰে তুমি ঘৰৰ কাৰণে অলপমান হাঁহ মাংস আনি দিবা দেই পিছদিনা খাবলৈ ল'ৰা লগে ভাগে খালে এপিচ মাংসই বহুত যেন লাগে সোৱাদ লাগে ঘৰত অকলে এসোপা খায়ো লাভ নাই নহয় সমাজখন লাগে নহয় বুজিছা নাই সেইটো হয় বাৰু আমি যদি আমাৰ কালচাৰটো ধৰি নাৰাখোঁ কোনে ৰাখিব কচোন আজিকালি চবেই আৰু মাংস কম পাম বুলি চান্দা দিব লাগিব বুলি ঘৰতে সোমাই পিয়ালি চুকতে খাই থৈ দিয়ে গোটেই গাঁওখনে মিলি খালে কেনেকুৱা ভাজ লাগেহে আহিছে ভাল লাগে কি বুলি কয় একদম পিটি ভোজ কিন্তু মায়ে আকৌ ঘৰতে খাম বুলিহে কৈছে পাপা বুজাবা দেই কি হ'ল বগীমাই কি হ'ল শান্তিয়ে পিঠাকেইটাই বনাবলৈ নিদিয়ে অথনিপা চিঞৰি আছে তুমি বোলে এবাৰ ঘৰতে মাঘৰ বিহু খাম বুলি কৈছা বোলে মেজিটো হেনো বোলে ঘৰতে খাবা অকলে ঘৰতে খাম কেলে গাঁৱৰ ৰাইজৰ লগত খাব লাগে আকৌ গাঁৱৰ ৰাইজৰ লগত খাবলৈ ভালেই লাগে খালোহেঁতেন কিন্তু আপুনি যাব যে সেইকাৰণে নাযাওঁ গৈ পেলাই তাত সেই তেৰি মেৰি কৰি থাকিবগৈ জুইৰ ওচৰত কোনোবা দিনা লুটি খাই পৰে বুলিহে ভয় লাগে গেলাসোপা খাই লৈ আবুল তাবুল বকি থাকিলে লাজ পাওঁ নহয় সেইকাৰণে নাযাওঁ মই এতিয়া তাৰমানে মোৰ কাৰণেহে নাযাওঁ মইনো কি কৰোঁ অকণমান ফূৰ্তি কৰোঁ আৰু বছৰেকৰ বিহু বুলি অকণমান নাচোঁ আৰু সেইটোতে তহঁতি লাজ পাওঁনে দেচোন অকল নাচে নে কি কৰে যধে মধে যায় তাৰ লগত ফেপেৰি পাতি লাগিব উস্তাদি মাৰি বনাবলৈ যাব পেলাব জোলাব কি কৰিব ঠিক নাই মানুহবোৰেও বেয়া পায় আমি নাখালেই ভাল পাব মানুহবোৰহঁতৰ লগত অকলেই খাম ঘৰতে আৰু যদি আপুনি নাযাওঁ বুলি কয় ঘৰতে থাকোঁ বুলি কয় তেতিয়া যাম মা সেইটোৱে ভাল হ'ব পপা যাব নালাগে তুমিয়ে মই আইতাই যাম বছৰেকৰ বিহুটোত মানে মোক এৰি পেলাই তহঁতি খাবলৈ ভাল পাবি হ'ব তেন্তে তহঁতিয়ে যাবি মই ঘৰতে শুই থাকিম লৈ আহিবি টিফিনতে ভৰাই
মোৰ কাৰণে যদি ইমান প্ৰব্লেম হৈছে তহঁতৰ মই নাযাওঁ দেই চান্দা দিব এইবাৰ 500কে তুলিছে মই ক'পা দিম তইহে বেটেৰী চলাও তইহে ভোগালী মেলাত দোকান দিয় তইহে হৰ্তা তইহে ঘৰ চলাও মইতো একোৱে নকওঁ মইতো ইউজলেছ ফেল মই নাযাওঁ পইচা দিবলৈও নাই মা এই পপা নাযায় নহয় আমি তেতিয়াহ'লে যাব পাৰিম ৰাইজৰ লগত খাবলৈ সময় আহকচোন বাৰু অইনটো একো নাই লাজ পাওঁ নহয় গম পাইছা নাই মানুহে বিবি বাবা কয় কি বুলি কয় জানই বাপেৰ কথা হ'ব বাৰু দে দুদিন আছে মাজত ভাবি চিন্তি চাওঁ কৈছেহে নাযাওঁ বুলি পিছতে গৈ ওলামগৈ মই বাৰু ভুল কথা কৈছোঁ নেকি বন্ধুসকল জনাবচোন কমেণ্ট কৰি